প্ৰথমতে আজি ৮০তম যি আমাৰ স্বাধীনতা দিৱসৰ কাৰণে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৮০তম স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ সমগ্ৰ দেশবাসী সমগ্ৰ অসমবাসীক। কিন্তু একেটা সময়তে আমি অসমৰ ৩খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট ৩খন জিলা এই স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে যি মানসিকতা থাকিব লাগে, যি ফূৰ্তি থাকিব লাগে, সেই ফূৰ্তি আমাৰ মনত নাই আজি। তাৰ কাৰণটো হ'ল যোৱা 19 জুলাই তাৰিখৰ দিনা যি মহাপ্ৰলয় আহিলে নাগালেণ্ডৰ পৰা অসম পৰ্যন্ত যি মহাপ্ৰলয় আহিলে, সেই মহাপ্ৰলয়ে সমগ্ৰ 3খন জিলাৰ সকলো আন্তঃগাঁথনি ভাঙি চিঙি শেষ কৰি থৈ গ'ল। 3খন জিলাৰ নম্বৰ 1। দ্বিতীয়তে অকল আন্তঃগাঁথনি নহয়, মোৰ নিজৰ বিধানসভা সমষ্টিৰ অতি কমেও 80% পৰিয়ালত 80% পৰিয়ালত পানী সোমালে, বানপানী হ'ল, ঘৰ দুৱাৰ কাৰোবাৰ একেবাৰে ভাগি ছিগি শেষ হৈ গ'ল, কাৰোবাৰ ঘৰ দুৱাৰ ধ্বংস হৈ গ'ল, কাৰোবাৰ ঘৰৰ ভিতৰত থকা সকলো ধৰণৰ সা সম্পদ ধ্বংস হৈ গ'ল। ঘৰখনত থকা আমাৰ মিডল ক্লাছৰ যিমানবিলাক সম্পত্তি থাকে, গাড়ী এখন, স্কুটি এখন, মটৰচাইকেল এখন আৰু ভিতৰত থকা যিবিলাক ইণ্টেৰিয়ৰ আমাৰ বস্তু, সেইবিলাকো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। আৰু ক'বলৈ গ'লে আমি একদম সম্বলহীন, আমি একেবাৰে একো নাইকিয়া মানুহত পৰিণত হৈ গ'লো। কিন্তু দুৰ্ভাগ্যবশতঃ আমি দেখিছোঁ যে ইমান ডাঙৰ এটা ঘটনা ঘটি যোৱাৰ পাছতো চৰকাৰে আমাৰ প্ৰতি যি ধৰণৰ ৰেছপন্স দিব লাগিছিলে, সঁহাৰি দিব লাগিছিলে, স্বাধীন ভাৰতৰ এই ৮০তম বৰ্ষত সেই ৰেছপন্স কিন্তু আমি দেশৰ জনগণে পোৱা নাই। সেইকাৰণে উপায় নাপায় আমি ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা স্বাধীনতাৰ যি আনন্দ, সেই আনন্দ লোৱাৰ পৰিৱৰ্তে আজি ভোগ হৰতালত, আজি অনশনত, দিনজোৰা কাৰ্যসূচীৰে বহিবলৈ আমি বাধ্য হৈ গ'লোঁ। 3টা কাৰণত। 1 নম্বৰ কাৰণটো হ'ল যে যিমানবিলাক মানুহৰ ঘৰ দুৱাৰ ভাগি গ'ল, সমস্ত পৰিয়ালবিলাক আৰু দোকানবিলাক, যিমান দোকান আছিলে, ব্যৱসায়িক প্ৰতিষ্ঠান, সকলোকে আমাক 10 লাখ টকাৰ ক্ষতিপূৰণ লাগে। চৰকাৰে এখন 25,000 টকাৰ ক্ষতিপূৰণ দিম বুলি আৰু লগতে আৰু নিয়ম মাফিক এটা মুৰ্গীত 100 টকা, এনেকুৱা ধৰণৰ এটা নিয়ম মাফিক ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিছে। চৰকাৰে কৈছে যে 1,70,000 পৰা 3,85,000 টকা পৰ্যন্ত ক্ষতিপূৰণ পাব পাৰিব, তাতকৈ বেছি কোনো পাব নোৱাৰে। এইটো দুৰ্ভাগ্যজনক আৰু সেইকাৰণে 3,80,000 টকা নহয়, সৰ্বোচ্চ 3,85,000 টকা নহয়, 10 লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰি আজি অনশনত বহিলোঁ। দ্বিতীয় কিন্তু মূল বস্তুটো হ'ল যে গোটেই ঘটনাটোৰ তদন্ত। ইমান ডাঙৰ ঘটনা সংঘটিত হ'ল, এতিয়ালৈকে চৰকাৰে এটা তদন্ত ঘোষণা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমতে ইয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি কৈছে যে ক্লাউড ব্ৰাষ্ট হৈছে, অৰ্থাৎ ডাৱৰ বিস্ফোৰণ হৈছে। কিন্তু ইতিমধ্যে আমি গম পালোঁ যে ক্লাউড ব্ৰাষ্ট যদি হ'বলৈ হয়, তেতিয়াহ'লে প্ৰতি ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। কিন্তু সেইদিনা নাগালেণ্ডতো 100 মিলিমিটাৰ বৰষুণ হোৱা নাই। নাগালেণ্ডত সেইদিনা 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণ হৈছে, ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হোৱা নাই। আৰু আমাৰ সোণাৰীতো ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হোৱা নাই, বৰং একেই 24 ঘণ্টাত 163 মিলিমিটাৰমান বৰষুণ হৈছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে এইটো ক্লাউড ব্ৰাষ্টৰ কাৰণে, অৰ্থাৎ প্ৰাকৃতিক দুৰ্ঘটনাৰ কাৰণে, প্ৰাকৃতিক ঘটনাৰ কাৰণে এই ইমান ডাঙৰ দুৰ্যোগ মহাপ্ৰলয় অহা নাই। 1750 চনত কেৱল এই দুৰ্যোগ হোৱা বুলি আমি গম পাইছিলোঁ। 1750 চনত আহোম যুগত এনেকুৱা এটা ডাঙৰ দুৰ্যোগ আমাৰ দিখৌপুৰীয়া ৰাইজৰ ওপৰত হৈছিলে বুলি গম পাইছিলোঁ। তাৰ পাছৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ইমান ডাঙৰ। ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰা উচিত আছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰা নাই,
প্ৰধানমন্ত্ৰী এবাৰৰ কাৰণে আমাৰ তালৈ অহা নাই, গৃহমন্ত্ৰী এবাৰৰ কাৰণে আমাৰ তালৈ অহা নাই, ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইকাৰণে স্বাধীনতা দিৱসৰ দিনা ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিবৰ কাৰণে আমি ইয়াতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তৃতীয় কথাটো হ'ল যে আমাৰ গোটেই জিলা তিনিখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি কমপ্লিটলি ধ্বংস হৈ গ'ল। স্কুল সম্পূৰ্ণৰূপে ধ্বংস হ'ল, ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হ'ল, ৰাস্তা পদূলি সম্পূৰ্ণৰূপে ধ্বংস হ'ল। গতিকে ধ্বংস হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাই আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।